নমস্কাৰ, আমাৰ তেজপুৰৰ গ্ৰাউণ্ড ৰিপৰ্ট লৈ আহিছোঁ। তেজপুৰৰ ৰাতিপুৱা যেতিয়া মই মেছেজ কৰিছিলোঁ একদম পানী হৈ আছিলে, এনেকুৱা পানী হৈ আছে। তাৰপিছতে যোৱাকালি তেজপুৰত 65ৰ ভিতৰত 30টাই ৰিমেডিকেল পাইছে, মানে 35টা পাছ কৰিছে আৰু 30টাই ৰিমেডিকেল পাইছে, প্ৰায় 50-50 নিচিনা হৈ আছে। আৰু গ্ৰাউণ্ডৰ ৰিপৰ্ট লৈ আছিলোঁ যে গ্ৰাউণ্ডত ৰানিং হ'ব নে কি হ'ব। তাৰপিছত ৰখাই থৈছিলে তেওঁলোকক, ৰখাই থোৱাৰ পিছত কি কৰিলে মই জনাই আছোঁ। বহুত মানুহে দাদা আজি মোৰ লখৰাত ৰানিং পৰিছিল কিন্তু হাইটত পইণ্টত মাৰ খাই গ'লোঁ, বহুত বেয়া লাগি আছে। তাৰ হাইটত বেয়া হ'ল, আজি ফিল্ডত পানী হোৱাৰ কাৰণে ৰাস্তাত ৰানিং কৰাইছে, গোটেইখিনিক একেলগে দৌৰাইছে আৰু টোটেল 3টা ফেইল কৰিছে। ৰাস্তাত দি দিয়াৰ লগে লগে বহুত ইজি হৈ গ'ল আৰু বহুতে হয়তো খালী ভৰিৰে গৈছিলে, বহুতে মোক কমেণ্ট কৰি আছিলে, মেছেজ কৰি আছিল দাদা খালী ভৰিৰে কিছুমান ল'ৰা অহা দেখিছোঁ। কিন্তু মই আগতেও কৈছোঁ যে জোতা লগত লৈ যাব লাগে, কাৰণ কেতিয়া ক'ত কি হয় ক'ব নোৱাৰি। ৰাস্তাত ৰানিং দি দিয়াৰ লগে লগে জোতা আমাক নিতান্তই প্ৰয়োজন। আৰু গ্ৰাউণ্ডত যিহেতু পানী হৈ গ'ল, পানী হোৱাৰ লগে লগে আমাক ৰাস্তাত দি দিছে ৰানিং, সেইটো কাৰণে বহুত বেছি ইজি হৈ গ'ল। আজি যিসকলৰ ফিজিকেল আছিলে তেওঁলোকে এইটো খুব ধুনীয়া এটা চান্স বুলি ক'ব লাগিব। যদি কাৰোবাৰ ফিল্ডত ৰানিং কৰিবৰ কাৰণে অসুবিধা হয় তেওঁলোকে ৰাস্তাত ৰানিং কৰি আৰামছে ক্লিয়াৰ কৰিব পাৰিছে, যাৰ কাৰণে 3টাহে অনলি ফেইল কৰিছে। সেইটো কাৰণে বহুত বেছি ভাল খবৰ। আৰু ৰাস্তাত পানী হ'লেও কোনো অসুবিধা নাই, ৰাস্তা যিহেতু পাকা ৰাস্তা হয় আৰু পাথৰ দিয়া ৰাস্তা বুলিও কৈছে দুই এজনে, পাথৰো আছে বুলি কৈছে, সেইটো পিছৰ কথা। কিন্তু ৰাস্তাত দিলে বহুত বেছি সুবিধা হ'ব এজ এ ফিল্ড, মানে ফিল্ডতকৈ। আৰু ফিল্ডত যিহেতু পানী হ'লে বোকা হ'ব, বোকা হ'লে শ্লিপ হ'ব, শ্লিপ হোৱাৰ লগে লগে ৰানিঙত বহুত বেছি বেয়া হ'ব। সেইটো কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ যিসকলে ৰানিং পাছ কৰিছে, আৰু পল খবৰ আমাক দি থাকিব। থেংক ইউ।